ছেটেলাইট চেনেলটো মই এইটোৱে কৈছোঁ যে ভাল কথা, একো ডাঙৰ কথা নহয়, ভাল কথা। কাৰণ ছেটেলাইট চেনেলৰ বস্তুটো হ'ল এনেকুৱা যে আন্না ইউনিভাৰ্চিটিৰ ছাত্ৰসকলেও ছেটেলাইট এটা পঠাইছে আৰু অন্যান্য ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালী কিছুমানেও ছেটেলাইট পঠাইছে। এইবিলাক তেওঁলোকে এক্সপেৰিমেণ্টেল বা কিবা কিবি কৰিবলৈ। উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ ৰাইজৰ কলকাতালেৰে এটা নৰ্থ ইষ্ট স্পেচ এজেঞ্চি কৰা হৈছে, ইছৰোৰ চেণ্টাৰ আছে শ্বিলঙৰ বৰাপানীত। সেই ছেটেলাইটটো কিয় ব্যৱহাৰ কৰা নহয়? বি পি কটকীয়ে যেতিয়া কৈছিল যে ক'ত ক'ত জংঘল খালী কৰিলে চোৰবিলাকে শাসক পক্ষৰ সহযোগত, তেতিয়াতো তেওঁলোকৰ ৰিপৰ্টটো নিদিলে, ছমাহ দেৰিকৈ দিলে। সেই গতিকে ছেটেলাইট ব্যৱহাৰ কৰিব সেই ৰাজনৈতিক যিটো মানে আপোনাৰ দক্ষতা, ৰাজনৈতিক তেওঁৰ দৃঢ়তা লাগিব। দৃঢ়তা নাথাকিলে ছেটেলাইটটো আনিব, শ্বাটডাউন কৰি থ'ব, ক'ত দেখিব? বাংলাদেশী সোমাব সময়ত শ্বাটডাউন কৰি দিব ছেটেলাইটে মুখ্যমন্ত্ৰীয়ে। কাৰণ ইতিমধ্যে 2014 চনৰ আইনখন আনিছে বাংলাদেশী আনিবলৈ। আকৌ তাৰপিছত আকৌ আমাক অসমীয়া মানুহক টুপি পিন্ধাব বিচাৰিছে যে বাংলাদেশী ধৰিম ছেটেলাইট লৈ পেলাই। দেই এইটো আৰু কি কথা?